Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকৰ মনত হয়তো কেতিয়াবা বহুত কিবা আইডিয়া আহি থাকে, হয় না নহয়? বাট আপোনালোকে কৰিব নোৱাৰে। সেই আইডিয়াৰ ওপৰত কাম কৰিব নোৱাৰে। বা বিভিন্ন কিবাটা লাইফত কৰিম বা বিভিন্ন ধৰণৰ চিন্তা আহে। বাট তাক আপোনালোকে ইমপ্লিমেন্ট কৰিব নোৱাৰে। সফল হম বুলি ভাবি থাকে। এক কদম দূৰত আপোনালোকৰ সফলতা, বাট আপোনালোকে সফল হ'বগে নোৱাৰে কাৰণ ইমপ্লিমেন্টেশনৰ অভাৱ। এনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব পাৰে এই 5 সেকেন্ড ৰুল। Yes, এটা এই 5 সেকেন্ড ৰুল বুলি কোৱাৰ লগে লগে আপোনালোকৰ মনলৈও ভাব আহিছে কিনো এই 5 সেকেন্ড ৰুল। তো মই আজি আপোনালোকক এই 5 সেকেন্ড ৰুল কিনো সেই বিষয়ে অলপ কম। মেল ৰবিন্স যি অথৰ অৰ্থাৎ তেওঁ এই 5 সেকেন্ড ৰুল নামৰ এই কিতাপখন লিখিছিলে। মেল ৰবিন্সৰ জীৱনতো বহুতো সমস্যা আছিল, অৰ্থাৎ তেওঁৰ লাইফটো গোটেই সমস্যাৰে পৰিপূৰ্ণ আছিল বুলিও ক'লেও ভুল কোৱা নহ'ব। তেওঁ পইচাৰ সমস্যা, চাকৰিৰ সমস্যা, ফেমিলিৰ সমস্যা, এভৰিথিং তেওঁৰ মাইণ্ডত নিগেটিভিটি আহিবলৈ ধৰিছিলে। আনকি তেওঁ লাহে লাহে মদৰ নিচা কৰিবলৈও ধৰিছিলে যাতে এইবিলাক টেনচনৰ পৰা তেওঁ মুক্ত হয়। বাট এইটো যেতিয়া তেওঁৰ অভ্যাসত পৰিণত হৈ গৈছিলে, কিন্তু তেওঁ তথাপিতো লাইফত কিবা এটা চেঞ্জ কৰিব বিচাৰিছিল তেওঁৰ নিজৰ লাইফটো। তেওঁ এই বিষয়ে সদায় চিন্তা কৰিছিলে, সদায় বিভিন্ন ধৰণৰ উপায়ৰ বিষয়ে ভাবিবলৈ ধৰিছিলে। এদিন এনেকৈ বহি থাকোঁতে হঠাতে টিভিটোত এটা প্ৰগ্ৰেম চলি থকা তেওঁ দেখা পালে। আৰু প্ৰগ্ৰেমটো চলি আছিলে এটা ৰকেট লঞ্চৰ। হয়, ৰকেট লঞ্চ যেতিয়া হৈছিলে তাত ৰিভাৰ্ছ কাউণ্টডাউন চলি আছিলে। 5, 4, 3, 2, 1 এণ্ড ৰকেট উৰি গৈছিলে। মেল ৰবিন্সে ভাবিলে, আৰে এইটোতো বহুত ধুনীয়া ৰুল, এই 5 সেকেন্ড ৰুল মই মোৰ নিজৰ লাইফত এপ্লাই কৰিম। সেই অনুযায়ী তেওঁ আৰম্ভ কৰি দিলে এই ৰুল নিজৰ লাইফত এপ্লাই কৰা। প্ৰথমতে তেওঁ আৰম্ভ কৰিলে ৰাতিপুৱা শুই উঠাৰ পৰা, অৰ্থাৎ যেতিয়াই ৰাতিপুৱাৰ সময়ত এলাৰ্ম ক্লকটো বাজিছিলে তেতিয়া তেওঁ আগতে স্নুজ কৰি শুই গৈছিলে, কিন্তু এইবাৰ তেওঁ স্নুজ নকৰি 5, 4, 3, 2, 1 কৈ উঠি গৈছিলে শুৱাৰ পৰা। তেওঁ ছাকচেছ হৈছিলে। ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ তেওঁ এটা অভ্যাস গঠন হৈছিলে। তাৰ ফলত তেওঁৰ মাইণ্ডত নিগেটিভিটি আঁতৰি ক্ৰমান্বয়ে পজিটিভিটি আহিবলৈ ধৰিছিলে, তেওঁৰ লাইফটো চেঞ্জ হ'বলৈ ধৰিছিলে। ঠিক সেইদৰে আমিও আমাৰ লাইফত এই 5 সেকেন্ড ৰুল এপ্লাই কৰিব পাৰোঁ। কেনেকৈ কৰিব? মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া আমি নিৰাশ হৈ পৰোঁ। সেই সময়ত আমাক আশাৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত আপুনি এই 5 সেকেন্ড ৰুল এপ্লাই কৰিব পাৰে। 5, 4, 3, 2, 1 বুলি কৈ কামত লাগি যাওক। যদি আপোনাৰ মাইণ্ডত কিবা নতুন আইডিয়া আহিছে, কিবা নতুন আইডিয়াৰ ওপৰত কাম কৰাৰ হেঁপাহ জাগিছে, তেন্তে হ'লে দেৰি নকৰি এই 5 সেকেন্ড ৰুল এপ্লাই কৰি কামত লাগি যাওক। কাৰণ যদি আপুনি একশ্যন নলয় নহয়, তেতিয়া সেই কামটোক কৰাত বিভিন্ন ধৰণৰ বাধা বিঘিনি আহি পৰে। লগে লগে যদি আপুনি সেইটো আইডিয়াৰ ওপৰত কাম নকৰে, তেন্তে তাৰ পিছতে বেলেগ ধৰণৰ চিন্তাই আপুনি সেই কামটো কৰাৰ পৰা আপোনাক অঁতৰাই লৈ যাব পাৰে। চ' যেতিয়াই নিজৰ মাইণ্ডত আপোনাৰ এই নতুন আইডিয়া আহে, লগে লগে এই 5 সেকেন্ড ৰুল এপ্লাই কৰক। 5, 4, 3, 2, 1 বুলি কৈ কামত লাগি যাওক। এই 5 সেকেন্ড ৰুল আপুনি নিজৰ সেল্ফ কনফিডেন্স বঢ়াবলৈকো কৰিব পাৰে। কিছুমান ক্ষেত্ৰত আমাৰ কনফিডেন্স লেভেলটো একদম ডাউন হৈ যায়, আমাৰ ভয় লাগে। তেনে ক্ষেত্ৰতো আপুনি যদি আপোনাৰ কনফিডেন্সটো বঢ়াব খোজে, সেই তেনে ক্ষেত্ৰতো আপুনি এই 5, 4, 3, 2, 1 5 সেকেন্ড ৰুল এপ্লাই কৰি কামত লাগি যাওক। নিজৰ সেল্ফ কনফিডেন্স আপুনি বঢ়াব পাৰে। নিজৰ সেল্ফ কণ্ট্ৰলো আপুনি কৰিব পাৰে। যদি আপোনাৰ কিবা বেয়া হেবিট আছে, আপুনি এৰিব খুজিছে বা ভাল অভ্যাস গঠন কৰিব খুজিছে, তেন্তে এই 5 সেকেন্ড ৰুল আপুনি এপ্লাই কৰিব পাৰে। কাৰণ অভ্যাসেই হৈছে এনেকুৱা এটা বস্তু যিয়ে আপোনাক ভাল দিশলৈকো লৈ যাব পাৰে, ধ্বংসৰ দিশলৈকো লৈ যাব পাৰে। এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে আপুনি কোনটো দিশত আগবাঢ়ি যাব খোজে। আপুনি জীৱনত ছাকচেছ পাব বিচাৰে নে আনছাকচেছফুল হ'ব খোজে।
এই 5 ছেকেণ্ড ৰুল আপুনি নিজৰ হেল্থটোৰ ক্ষেত্ৰতো ইউজ কৰিব পাৰে কেনেকৈ যদি আপুনি ভাবি আছে এক্সাৰচাইজ কৰিম 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 সদায় ভাবিয়েহে আছে কিন্তু কৰা নাই একশ্যন লোৱা নাই তেনে ক্ষেত্ৰত আপুনি এই 5 4 3 2 1 ৰিভাৰ্ছ কাউণ্টডাউন কৰক আৰু এক্সাৰচাইজত লাগি যাওক দেখিব আপোনাৰ হেল্থটো লাহে লাহে ঠিক হৈছে চ' এনেদৰে আমি 5 ছেকেণ্ড ৰুল এপ্লাই কৰি নিজৰ জীৱনতো আমি মেল ৰবিনছৰ দৰে আমাৰ লাইফটো নিশ্চয় সলনি কৰিব পাৰিম আই হোপ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে ইয়াৰ পৰা বহুত কথা শিকিব পাৰিলে আৰু আশা কৰিছোঁ সকলোৱে সহযোগিতা আগবঢ়াব মোৰ এই যাত্ৰাত কাৰণ মোৰ এটা লক্ষ্য আছে মই মানুহক ইনস্পায়াৰ কৰি যাব খোজোঁ নিজৰ জীৱনটোত সকলোকে ইনস্পায়াৰ কৰি যাব খোজোঁ যাতে মানুহে নিজৰ জীৱনটোত কিবা এটা হ'লেও কৰি যাব পাৰে এইখন পৃথিৱীলৈ আমি সকলোৱে আহিছোঁ নিশ্চয় কিবা এটা উদ্দেশ্য লৈ আৰু সেই উদ্দেশ্যক যাতে আমি সফল কৰিব পাৰোঁ ধন্যবাদ আকৌ এবাৰ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ সকলোৱে কৰিব কিয়নো যাতে মই আপোনালোকৰ কাৰণে ভাল ভাল এনেধৰণৰ কণ্টেণ্টবিলাক আৰু মটিভেশ্যনেল ষ্টৰিজবিলাকো আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ চ' থেংক ইউ এণ্ড অল দ্য বেষ্ট